বিজেপিৰ যুৱ নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিৰ বিস্ফোৰক মন্তব্য। কংগ্ৰেছ চৰকাৰৰ দিনত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে চৰ অঞ্চলৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত সকলো ৰাইজ শান্তিত আছে আৰু বিজেপি চৰকাৰৰ আঁচনি লাভ কৰি আছে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নিৰীহ দুখীয়া ৰাইজৰ কোনো কাম কৰা নাই। চৰৰ মানুহৰ মাজত কাজিয়া লগাই দিয়া তেখেতৰ মুখ্য কাম আছিল। জলেশ্বৰ সমষ্টিত চলি থকা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কামত বিধায়ক আফতাবুদ্দিন মোল্লাৰ কোনো অৰিহণা নাই। অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে দিন ৰাতি একাকাৰ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ গৰাখহনীয়াৰ কাম কৰি আছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত জলেশ্বৰ সমষ্টি আৰু বীৰ সিং জৰুৱা সমষ্টিত বিজেপিৰ ফলাফল যথেষ্ট ভাল হ'ব। কংগ্ৰেছ আগৰ পৰা শূন্য, এতিয়াও শূন্য। আজি হিমলাবাৰীত বিজেপিৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হৈ এনেদৰে মন্তব্য কৰে বিজেপিৰ যুৱ নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিয়ে। আমাৰ এবাৰ পঞ্চায়ত নিৰ্বাচন হ'ব আৰু ডেভেলপৰ ওপৰত, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ জনতাৰ জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰিছে। বিশেষকৈ আমাৰ মুছলমান এৰিয়াবিলাকত শিক্ষা, যাতায়াত, স্বাস্থ্যৰ ক্ষেত্ৰত ভালকৈ কাম কৰিছে। গতিকে এইবাৰ ৰাইজে শিলদল ভাঙি আমাৰ বিজেপি দলক ভোট দিব। ফলাফলটো জানেই, কংগ্ৰেছ আগতেও শূন্য, এতিয়াও শূন্য হ'ব। চাওক, ৱাজেদ আলী ডাঙৰীয়াই চৰৰ মানুহক কংগ্ৰেছ চৰকাৰৰ দিনত অত্যাচাৰ কৰি আছিল। বিজেপি চৰকাৰ অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিছত বিশেষকৈ চৰ অঞ্চলৰ মানুহ, নিৰীহ দুখীয়া ৰাইজ অত্যাচাৰৰ পৰা বাচি গৈছে। এতিয়া সকলো মানুহ শান্তিত আছে আৰু চৰৰ মানুহ আমাৰ চৰকাৰৰ সকলো ধৰণৰ আঁচনি পাবলৈ সক্ষম হৈছে। কোন আফতাব মোল্লা? আফতাব মোল্লাৰ কি কাম আছে ইয়াতে? আফতাব মোল্লাৰতো ইয়াত কোনো কাম নাই, কাৰণ আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদিচ্ছা আৰু আমাৰ বিভাগীয় মন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে তেখেত দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে আৰু সকলো ঠাইত গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰি সেই কাম তেখেত কৰি আছে। তেখেতে আজি কেইদিনমান আগত আমাৰ ফকীৰগঞ্জত আহি সন্মুখৰ পৰা আহি পৰিদৰ্শন কৰি কেনেকৈ এই গৰাখহনীয়া ৰোধ কৰিব পাৰিব তাৰে কাম কৰি আছে। ইয়াত আফতাব মোল্লাৰ কি কাম আছে? আফতাব মোল্লাৰতো কোনো কাম নাই। তেখেতৰ কি অৰিহণা আছে? কেনেকৈ কমিশ্যন ল'ব সেইখিনি কামে তেখেত জানে ভালকৈ। ৱাজেদ আলী চৌধুৰী কেনেকৈ পইচা কামাব লাগে এই ক্ষেত্ৰত তেখেত ফাৰ্ষ্ট পজিশ্যন। চৰৰ নিৰীহ দুখীয়া ৰাইজৰ কোনো কাম কৰা নাই। বিশেষকৈ চৰ অঞ্চলৰ মানুহৰ মাজত এই চৰৰ লগত সেই চৰৰ লগত কাজিয়া লগাই দিছিল, এইটো তেখেতৰ মুখ্য কাম আছিল। তেখেতৰ গুণ্ডা বাহিনী আছিল, এইবিলাক কাম কৰি আছিল। গতিকে তেখেতে কোনো ধৰণৰ কাম কৰা নাই। তেখেতৰ সমষ্টিত ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপুনি জিৰ' পাব, কাৰণ তেখেতে আমি দেখিছোঁ নদীৰ ঘাট তেখেতৰ আওতাত থাকে। তো গতিকে বিজেপি চৰকাৰে চৰৰ মানুহক যিমান সৰ্বাংগীন উন্নয়ন কৰি আছে আৰু চাব এই লঞ্চ ঘাটটো তেখেতৰ মানুহৰ হাতত আছে, এইখিনিও কিছুদিন পিছত যাব, এইটো আপোনালোকে চিয়ৰ থাকক। সকলো মুছলমান, বিশেষকৈ মুছলমান MLA বিধায়ক তেখেতসকলে বিক্ৰী হোৱা, সেইকাৰণে তেখেতসকলৰ মুছলমানৰ যেতিয়া বিপদ আহে মুখখন বন্ধ থাকে। তেখেতসকলেতো মুছলমানৰ কোনো কাম কৰা নাই। কাম কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত আজি চাওক কোন ঠাইত কাম হোৱা নাই। মই আকৌ কৈছোঁ, শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ, স্বাস্থ্যৰ ক্ষেত্ৰত দিন ৰাতি কাম চলি আছে প্ৰতিটো সমষ্টিত।